বন্ধুসকল, যোৱা ২৪ এপ্ৰিল তাৰিখে ৰাঘৱ চাদ্ধাৰ সৈতে ৭জনীয়া ৰাজ্যসভাৰ সাংসদৰ এটা দলে তেওঁলোকে পিন্ধি থকা আম আদমি পাৰ্টিৰ কাপোৰযোৰ লেতেৰা আৰু মলিন হল বুলি পৰিত্যাগ কৰিলে আৰু পদুম ফুলৰ প্ৰিণ্ট থকা গেৰুৱা কালাৰৰ নতুন এযোৰ কাপোৰ তেওঁলোকে পিন্ধি ললে। এটা সময় আছিল যেতিয়া এইসকল নেতাই বিজেপিক নপঢ়া নুশুনা গুণ্ডাৰ পাৰ্টি, ৱাশ্বিং মেচিন ইত্যাদি বিভিন্ন উপনামেৰে বিভূষিত কৰি সমালোচনাৰে থকা হৰকা কৰিছিল। কিন্তু কালৰো কাল বিপৰীত কাল সেই একেই ৱাশ্বিং মেচিনত সোমাই নিজকে ধুব লগা হোৱা দৃশ্যও আমি দেখিবলৈ পালো আৰু আম আদমি পাৰ্টিৰ গোটেই ভাল আদৰ্শবোৰ তেওঁলোকে বিজেপিত বিচাৰিও পালে। এইকেইদিনতে হৈ যোৱা বিজেপি ভাৰ্চেছ আম আদমি পাৰ্টিৰ ৰাজনৈতিক পাখা খেলখনৰ ফাইনেল ৰিজাল্টত আমি দেখিলো বিজেপিয়ে আম আদমি পাৰ্টিক হোৱাইট ৱাছ কৰি দিলে। ৰাজনৈতিক নীতি আদৰ্শ আৰু নৈতিকতা গল তেল ল'বলৈ। আজিৰ দিনৰ ৰাজনীতিত ক্ষমতালোভী আৰু সুবিধাবাদী যে শেষ নীতি এয়া আকৌ এবাৰ প্ৰমাণিত হল। ৰাজ্যসভাত বিজেপি আৰু অধিক শক্তিশালী হল আৰু আম আদমি পাৰ্টিৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গল। ৰাজ্যসভাত আম আদমি পাৰ্টিৰ 10জনৰ ভিতৰত 7জনে বিজেপিত জইন কৰিলে। নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ এই ধৰণৰ দল বদল ৰোধ কৰিবলৈ 1985 চনত 52nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এণ্টি ডিফেকশ্যন ল প্ৰৱৰ্তন কৰা হৈছিল আৰু সংবিধানত 10th স্কেডিউল যোগ কৰা হৈছিল। এই আইন অনুসৰি কোনো সদস্যই স্বেচ্ছাই দল ত্যাগ কৰিলে তেওঁ ডিছকুৱালিফাই হ'ব পাৰে। কোনো নিৰ্দলীয় সদস্যই নিৰ্বাচিত হোৱাৰ পিছত যদি কোনো দলত যোগ দিয়ে তেন্তে তেওঁ ডিছকুৱালিফাই হ'ব। যদি দলীয় নীতি নিয়ম অমান্য কৰে সেই সদস্যকো অযোগ্য ঘোষণা কৰিব পাৰে। কিন্তু মাৰ্জাৰ ৰুল মতে যদি কোনো দলৰ 3/2 সদস্যই একেলগে আন এটা দলত যোগ দিয়ে তেন্তে তেওঁলোকক অযোগ্য ঘোষণা কৰিব নোৱাৰে। যিহেতু আম আদমি পাৰ্টিৰ 3/2 ৰাজ্যসভাৰ সদস্যই বিজেপিত যোগদান কৰিলে, গতিকে এইসকল সদস্য এতিয়া বিজেপিৰ MP হিচাপে থাকিব। এইটো বিজেপিৰ অপাৰেশ্যন লোটাছৰ সফলতা নে এইটো অৰবিন্দ কেজৰিৱালৰ নেতৃত্বৰ এটা ডাঙৰ বিফলতা? প্ৰশ্ন বহুত উঠিছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত কথা পাতিম আম আদমি পাৰ্টিৰ এই ৰাজনৈতিক ভূমিস্খলনৰ কাহিনীৰ বিষয়ে। বলক তেনেহলে আৰম্ভ কৰোঁ। ৰাঘৱ চাদ্দা 2012 চনত আম আদমি পাৰ্টিৰ আৰম্ভণিৰ সময়ৰ পৰাই দলটোৰ সৈতে জড়িত আছিল। প্ৰথমে তেওঁ দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে আৰু মুখ্য কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰে। 2020 চনত তেওঁ দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা সমষ্টিৰ পৰা MLA হিচাপে নিৰ্বাচিত হয় আৰু তাৰ পিছত দিল্লী জলবৰ্ডৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 2022 চনৰ পাঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেই বছৰতে তেওঁ ৰাজ্যসভাৰ সৰ্বকনিষ্ঠ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ৰাজ্যসভাত দলটোৰ ডেপুটি লিডাৰ হিচাপে নিযুক্ত হয়। দীৰ্ঘদিন ধৰি তেওঁ অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ সহযোগী আৰু দলটোৰ অন্যতম মুখ্য পলিটিকেল ষ্ট্ৰেটেজিষ্ট হিচাপে পৰিচিত আছিলে। মাত্ৰ 37 বছৰ বয়সতে ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁৰ এই সাফল্য যথেষ্ট ঈৰ্ষণীয় আছিলে। কিন্তু যোৱা 2 এপ্ৰিল তাৰিখে আম আদমি পাৰ্টিয়ে তেওঁক ৰাজ্যসভাৰ ডেপুটি লিডাৰ পদৰ পৰা অপসাৰিত কৰাৰ পিছতেই পৰিস্থিতিৰ সলনি হ'বলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ দলটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে আম আদমি পাৰ্টিয়ে নিজৰ দুৰ্নীতি বিৰোধী আৰু স্বচ্ছ ৰাজনীতিৰ মূল আদৰ্শ ত্যাগ কৰিছে আৰু দলৰ ভিতৰত তেওঁক নিজৰ মত প্ৰকাশ কৰিবলৈ সুযোগ দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছিল। পিছত তেওঁ নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এটা সময়ত বিজেপিক আনপাৰ গুণ্ডাৰ দল বুলি তীব্ৰ সমালোচনা কৰা এইজন নেতাৰ এই হঠাৎ আদৰ্শগত পৰিৱৰ্তন অতি আশ্চৰ্যজনক। আগতে অপজিশ্যনৰ এটা শক্তিশালী কণ্ঠ হিচাপে থকা তেওঁৰ বিশ্বাসযোগ্যতা এতিয়া প্ৰশ্নৰ সন্মুখীন হৈছে। এইটো আদৰ্শৰ পৰিৱৰ্তন নে সুবিধাবাদী আৰু ক্ষমতালোভী ৰাজনীতিৰ উদাহৰণ? আম আদমি পাৰ্টিৰ পৰা দল ত্যাগ কৰা অন্যতম এগৰাকী নেত্ৰী হৈছে স্বতী মালিৱাল। তেওঁ 2006 চনৰ পৰা অৰবিন্দ কেজৰিৱালৰ সৈতে একেলগে কাম কৰি আহিছিল আৰু আন্না হাজাৰেৰ ইণ্ডিয়া এগেইনষ্ট কাৰাপশ্যনৰ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। দিল্লীত আম আদমি পাৰ্টিৰ চৰকাৰ থাকোতে তেওঁ দিল্লী মহিলা আয়োগৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছত 2024 চনত তেওঁ দিল্লীৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। কিন্তু সেই একে বছৰতে মে' মাহত তেওঁ এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ মতে সেই সময়ৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এজন ঘনিষ্ঠ সহযোগীৰ দ্বাৰা তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল। এই ঘটনাৰ পিছত তেওঁ অভিযোগ কৰে যে আম আদমি পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ পৰা তেওঁ কোনো ধৰণৰ যথাযথ সঁহাৰি পোৱা নাছিল, যাৰ ফলত তেওঁ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাজহুৱাভাৱে দলটোৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আৰম্ভ কৰে। দুৰ্নীতি, মহিলা বিৰোধী মনোভাৱ, দাদাগিৰি আৰু নীতি আদৰ্শহীন ৰাজনীতিৰ অভিযোগ দলটোৰ বিৰুদ্ধে তুলিছিল। শেষত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সন্দীপ পাঠক আম আদমি পাৰ্টিৰ দল ত্যাগ কৰা নেতাসকলৰ ভিতৰত এজন অন্যতম। এজন শিক্ষাবিদৰ পৰা ৰাজনীতিত অহা পাঠক আগতে দিল্লী IITত সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছিলে আৰু অক্সফৰ্ড আৰু MITত ৰিচাৰ্চ এছ'চিয়েট হিচাপে কাম কৰিছিলে। তাৰ পিছত 2022 চনত তেওঁ আম আদমি পাৰ্টিত যোগদান কৰে। 2022 চনৰ পাঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ জয়ত সন্দীপ পাঠকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। লাইমলাইটত বেছি নাথাকে যদিও তেওঁ আম আদমি পাৰ্টিৰ চাণক্য আৰু চাইলেণ্ট মাষ্টাৰমাইণ্ড হিচাপে বিখ্যাত আছিলে। তেওঁ অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ ব্যক্তিসকলৰ ভিতৰত আছিল অন্যতম।
আম আদমি পাৰ্টিৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী আৰু পলিটিকেল এফেয়াৰ্ছ কমিটিৰ স্থায়ী সদস্য আছিলে। তেওঁ সেই একেই অভিযোগ উত্থাপন কৰি দল এৰি বিজেপিত যোগদান কৰে। এতিয়া আহোঁ অশোক মিত্তালৰ কাহিনীলৈ। যোৱা 2 এপ্ৰিল তাৰিখে আম আদমি পাৰ্টিয়ে ৰাঘৱ চাদ্ধাক ৰাজ্যসভাৰ ডেপুটি লিডাৰ পদৰ পৰা অপসাৰিত কৰি সেই পদত অশোক মিত্তালক নিযুক্তি দিছিলে। অশোক মিত্তাল হৈছে লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক তথা মালিক। দল ত্যাগৰ মাত্ৰ কেইদিনমানৰ আগতে এনফৰ্চমেণ্ট ডিৰেক্টৰেটে লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ কিছুমান আৰ্থিক অনিয়মৰ অভিযোগত তেওঁৰ বাসস্থানত তালাচী অভিযান চলাইছিল। ইয়াৰ পিছতে ৰাজনৈতিক পৰিস্থিতিৰ হঠাৎ সলনি হয়। আগতে আম আদমি পাৰ্টিৰ সৈতে জড়িত এজন নেতাইও হঠাৎ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আম আদমি পাৰ্টিৰ এই ভূমিস্খলনৰ পিছত দলীয় নেতৃত্বই ইডি, CBI আৰু বিজেপিৰ অপাৰেশ্যন লতাচকে দোষাৰোপ কৰিছে আৰু দল ত্যাগ কৰা সদস্যসকলক বিশ্বাসঘাতক বুলি অভিহিত কৰিছে। আম আদমি পাৰ্টিৰ বহু প্ৰতিষ্ঠাপক সদস্য আৰু হাই প্ৰফাইল সদস্যই আগতেও দল ত্যাগ কৰিছে আৰু দলটোৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে একনায়কত্বমূলক আচৰণ, দুৰ্নীতি আৰু দলৰ মূল আদৰ্শৰ পৰা আঁতৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰশান্ত ভূষণ আৰু যোগেন্দ্ৰ যাদৱে কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ তুলি কৈছিল যে তেওঁ দলটোক সুপ্ৰিমো আৰু নন ট্ৰান্সপাৰেণ্ট সংগঠনলৈ পৰিৱৰ্তন কৰিছে। ভূষণে কেজৰিৱালৰ নেতৃত্বক ষ্টেলিনিষ্ট পৰ্যায়ৰ সৈতে তুলনা কৰি কৈছিল যে তেওঁ কথা এষাৰ আছে নহয়, তালি অকল এখন হাতে নেবাজে। কুছ তো মজবুৰিয়া ৰহি হোংগে, ইউ হি কোই বেৱাফা নেহি হোতা, যি বহুত চাহতা হে সচ বোলে ক্যা কৰে, হৌসলা নেহি হোতা। শেষত দিল্লী ইলেকশ্যনত পৰাজয় আৰু ৰাঘৱ চাদ্দা এণ্ড টিমৰ দল ত্যাগৰ দৰে এজাক ধুমুহাৰ পিছত পাঞ্জাৱ ইলেকশ্যনত আম আদমি পাৰ্টিয়ে ছাৰ্ভাইভ কৰিব পাৰিবনে, নে ৰাষ্ট্ৰীয় ৰাজনীতিত আম আদমি পাৰ্টিৰ প্ৰাসংগিকতা একেবাৰে শেষ হৈ যাব? সেয়া আগন্তুক সময়ত অতি লক্ষণীয় হ'ব।